নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ্ছ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। দুটাকৈ বিভাগত প্ৰায় 1450টাকৈ চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহি গৈছে। 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ ইয়াৰ কাৰণে কোৱালিফিকেশ্যন হয়। কোনসকল কেন্দ্ৰে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব, কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, ভেকেন্সিখিনি কি হয়, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকে। আৰু এটা আপোনালোকে দেখিছে দুটাকৈ বিভাগ নহয়, এটা বিভাগ নহয়, আপোনালোকে এটা বিভাগ চাই ভিডিঅ'টো স্কিপ কৰি নাযাব। দুটা বিভাগৰ ভেকেন্সিৰ কথা ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। ইয়াৰ যিটো প্ৰথমটো বিভাগ মুকলি কৰিছে যে শিক্ষা বিভাগৰ আণ্ডাৰত মুকলি কৰিছে, মুকং চেলেং কলেজৰ ফালৰ পৰা ভেকেন্সি মুকলি কৰিছে। 20টা এছিষ্টেণ্ট প্ৰফেচৰ আদাৰ ভেকেন্সি আছে। আদাৰ ভেকেন্সি মানে আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি। মই এছিষ্টেণ্ট প্ৰফেচৰ ভেকেন্সিখিনিৰ কথা ডিছকাছ নকৰিম। যিটো আদাৰ ভেকেন্সি আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি আমি সেইকেইটা ভেকেন্সিৰ কথা ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এটা বিভাগ আছে য'ৰ পৰা আপোনালোকৰ কিছুমান গ্ৰেড 3 লেভেলৰ ভেকেন্সি মুকলি কৰিছে, তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব, তেতিয়া আপোনালোকে সকলোখিনি ইনফৰমেশ্যন লাভ কৰিব। লাষ্ট ডেটটো আপোনালোকে হৈছে 15 দিন দিয়া আছে। 15 দিন মানে হৈছে আজিৰ পৰা আপোনালোকে 15 দিন প্লাছ কৰি ল'ব পাৰিব। মানে আপোনালোকে জানুৱাৰী মাহৰ 6 তাৰিখ 7 তাৰিখ পৰ্যন্ত ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিছে লেবৰেটৰী এছিষ্টেণ্টৰ ভেকেন্সি আছে। লেবৰেটৰী বেৰিয়াৰ যিটো লেবৰেটৰী বেৰিয়াৰ আছে গ্ৰেড 4 লেভেলৰ ভেকেন্সি, লেবৰেটৰী এছিষ্টেণ্টৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আমি পোনপ্ৰথমে লেবৰেটৰী এছিষ্টেণ্টৰ যিটো ভেকেন্সি আছে তাৰ কথা ডিছকাছ কৰিছোঁ। ইয়াৰ কাৰণে এটাকৈ পোষ্ট আছে, লগতে এইটো আনৰিজাৰ্ভ কেটেগৰী আছে। আনৰিজাৰ্ভ কেটেগৰী মানে সকলো কেটেগৰী কেন্দ্ৰে আবেদন কৰিব পাৰিব। SC SC জেনেৰেল OBC যি আছে সকলো কেটেগৰী কেন্দ্ৰে ভেকেন্সিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াৰ কাৰণে বিচাৰিছে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। গ্ৰেজুৱেশ্যন গ্ৰেড 3 লেভেলৰ ভেকেন্সি। চ' আপোনালোকে জানে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব। আৰ্টছ চায়েন্স কমাৰ্চ বুলি কথা নাই, যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লেবৰেটৰী বেৰিয়াৰ যিটো ভেকেন্সি আছে ইয়াৰ কাৰণে 4টাকৈ ভেকেন্সি আছে। গ্ৰেড 4 লেভেলৰ ভেকেন্সি 4টাকৈ ভেকেন্সি আছে। ইয়াৰ কাৰণে ST প্লেনৰ কাৰণে এটা আছে, OBC MBC কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে, UR কাৰণে এটা আছে। UR কাৰণে যিটো এটা আছে সেইটো আপোনালোকে সকলো কেটেগৰী কাৰণে আবেদন কৰিব পাৰিব। আৰু বাকীখিনি কেটেগৰীৰ কাৰণে এটা কৰি ৰিজাৰ্ভেশ্যনসমূহ আছে। আৰু ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 8 পাছ। আপোনালোকে যদি মেক্সিমাম ইয়াত উল্লেখ কৰা নাই, মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে, 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন যি আছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি ইণ্টাৰেষ্টেড হয়, যদি লেবৰেটৰী বেৰিয়াৰ চাকৰি যি কৰিম বুলি ভাবিছে গ্ৰেড 4 লেভেলৰ চাকৰি, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে এড্ৰেছটো দেখিব পাৰিছে। এড্ৰেছটো আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন চেণ্ড কৰি দিব লাগিব। প্ৰিন্সিপাল মুকং চেলেং কলেজ, পোষ্ট অফিচ জোনাই, ডিষ্ট্ৰিক্ট ধেমাজি, আছাম, পিন 787060। এই যিটো এড্ৰেছ আছে এই এড্ৰেছত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় এই ফৰ্মখন আপোনালোকে চেণ্ড কৰি দিলে আপোনালোকৰ ফৰ্মটো হৈ যাব, আপোনালোকৰ এপ্লাইটো সময় যাব। বাকী আপোনালোকৰ যিটো এডভাৰটাইজমেণ্ট বা আপোনালোকৰ যিবোৰ ইণ্টাৰভিউ ডেট সেইবিলাক মই মোবাইল নাম্বাৰত আপডেটসমূহ পাই থাকিব, বা আপোনালোকৰ যিটো মুকং চেলেং কলেজৰ ৱেবছাইট আছে তাতো আপোনালোকে আপডেটসমূহ পাই থাকিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ যিটো পিছৰ ভেকেন্সি এইটো মুকলি কৰিছে আপোনালোকৰ APSC ফালৰ পৰা জে ৰিক্ৰুইটমেণ্ট 14টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ভেকেন্সি মুকলি কৰিছে গ্ৰেড 3 লেভেলৰ ভেকেন্সি। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় গ্ৰেড 3 লেভেলৰ ভেকেন্সি যদি চাকৰি কৰিম বুলি ভাবিছে, APSC আণ্ডাৰ JJMৰ যদি চাকৰি চাকৰি যদি কৰিম বুলি ভাবিছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ, তাৰ কাৰণে আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। ইয়াৰ কাৰণে লাষ্ট ডেটটো দি আছে 9/1/2025 হয়। আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত ভেকেন্সিখিনি আহিছে, APSC ফালৰ পৰা আহিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব। 14টাকৈ ভেকেন্সি দেখিবলৈ পাব। কেটেগৰীজ ভেকেন্সিখিনি দেখিব পাৰিছে। UR কেটেগৰীৰ কাৰণে 8টা আছে, সকলো কেটেগৰী ভেকেন্সিৰ কাৰণে আবেদন কৰিব পাৰে। আৰু OBC MBC কাৰণে 4টাকৈ আছে ৰিজাৰ্ভেশ্যন, তেওঁলোকে 4টা লাভ কৰিব। STC আৰু ST প্লেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই, ST হিলৰ কাৰণে 2টাকৈ ৰিজাৰ্ভেশ্যন আছে। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। স্কেল অফ পে'টো আপোনালোকে 14,000 পৰা 70,000 টকা পৰ্যন্ত লাভ কৰিব। লগতে 8,700 টকা গ্ৰেড পে'ও লাভ কৰিব। এজ লিমিটটো 21 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। ৰিলেক্সেশ্যনসমূহ আপোনালোকে SC SC বা 5 বছৰকৈ লাভ কৰিব, OBC MBC কাৰণে 3 বছৰকৈ লাভ কৰিব, PWBDৰ কাৰণে 10 বছৰকৈ লাভ কৰিব। ডমিচাইল আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, কম্পিউটাৰ আপোনালোকে জানিব লাগিব, আৰু লগতে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কৰিবলৈ আপোনালোকৰ যিটো APSC অফিচিয়েল ৱেবছাইট আছে তাত গ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব। এপ্লিকেশ্যন ফিজ মাত্ৰ 47.20 ৰুপিজ হয়, 47 টকা 20 পইচা হয়। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে।